প্ৰশান্ত কি খবৰ আছে তিনিচুকীয়াৰ পৰা চাওক মানক গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱত ভাগ ল'বলৈ পুৱাই তিনিচুকীয়াত ভোটাৰ ৰাইজ ওলাই আহিছে। তিনিচুকীয়া বিধানসভা সমষ্টিত 6টাকৈ বিধানসভা সমষ্টিত আজি পুৱাৰ পৰা নিৰ্বাচন হ'ব, যিটো ভোটযুদ্ধ আৰম্ভ হ'ব। 7 বজাৰ লগে লগে ভোটযুদ্ধ আৰম্ভ হ'ব। এইবাৰ তিনিচুকীয়া জিলাত এটা নতুন সমষ্টি অন্তৰ্ভুক্ত হৈছে। মাকুম বিধানসভা সমষ্টিত এইবাৰ প্ৰথমবাৰ নিৰ্বাচন হ'ব আৰু এই মুহূৰ্তত মই তিনিচুকীয়া বিধানসভা সমষ্টিত উপস্থিত আছো মানস, আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয়ৰ যি ভোটকেন্দ্ৰ আছে সেই ভোটকেন্দ্ৰত উপস্থিত আছো আৰু এই ভোটকেন্দ্ৰত পুৱাই ভোটাৰ ৰাইজ ওলাই আহিছে আৰু 7 বজাৰ লগে লগে যিহেতু বিষয়া কৰ্মচাৰীয়ে ভোটদানৰ বাবে অনুমতি প্ৰদান কৰিব, গতিকে পুৱাই আহি এইসকল ভোটাৰ ৰাইজ আজি এইদৰে শাৰী পাতিছেহি। তিনিচুকীয়াৰ বতৰৰ অৱস্থা পুৱাই ভাল কৰিছে, গতিকে সকলো ওলাই অহা দেখা গৈছে এইখিনি মুহূৰ্তত। আৰু যদি চাওঁ আমি তিনিচুকীয়া বিধানসভা সমষ্টিত 216টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটযুদ্ধ আৰম্ভ হ'ব 7 বজাৰ লগে লগে, আৰু সমষ্টিটোত 1,73,190 গৰাকী ভোটাৰে আজি প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। মই ভোটাৰ ৰাইজ যিহেতু পুৱাই ওলাই আহিছে, মই অকণমান কথা পতাৰ কাৰণে চেষ্টা কৰিম। আপুনি পুৱাই ওলাই আহিছে, কিমান বজাত আহিছে? 6:30 আহিলো। হয় হয়। গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱত আজি আপুনিও অংশ ল'ব, খন্তেক সময়ৰ পিছতে আপোনালোকক ভোটদানৰ বাবে অনুমতি দিব। কি ভাবি কি পৰিকল্পনা কৰি আজি ভোটদান কৰিব? পৰিকল্পনাটোহে ক'ব পাৰিম, সেইটো বাস্তৱত পৰিণত হ'ব নাই ইয়াত মই নাজানো। আমাক এজন শক্তিশালী প্ৰাৰ্থী লাগে তিনিচুকীয়া সমষ্টিত। আমাৰ মনত পৰা দিনৰ পৰা, মই 86 চনৰ পৰা ইয়াত মনত আছে, আমি এজনো শক্তিশালী জিলাখনৰ হকে বা আমাৰ সমষ্টিটোৰ হকে মাত মতা, বিধানসভাত উদাত্ত কণ্ঠৰে নিজৰ দাবীসমূহ উপস্থাপন কৰা এনেকুৱা ধৰণৰ কোনো এজন প্ৰাৰ্থী আমি নাপালোঁ। এইটো তিনিচুকীয়াৰ দুৰ্ভাগ্য। মই জনাৰ আগতে যদি আছিলে মই নাজানো। গতিকে আমি ভাবোঁ যে আমাক এজন শক্তিশালী জনপ্ৰতিনিধি লাগে। ইয়াত ৰাজনৈতিক দল বুলি কোনো কথা নাই। গতিকে মই বিবেকৰ ভোট দিম আৰু আশা কৰিম সকলোৱে বিবেক ভোট প্ৰদান কৰিব আৰু এজন শক্তিশালী জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব। শক্তিশালী জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিবেক ভোট খুবেই প্ৰয়োজন। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বজাত আহিছে আপুনি? মই 6:30 মানতে ওলাই আহিছোঁ। গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱ বুলি যিহেতু ধৰা হয়, আহিছে আপুনি অংশ ল'বলৈ, কি ভাবিছে? মানে এইটোত অংশ সকলোৱে ল'ব লাগে, ময়ো লৈছোঁ। আৰু আমাক ইয়াত এজন কি কাৰণে লৈছোঁ গম পাইছেই চাগে, আহিছোঁ কেলৈ। বিশেষকৈ যি চৰকাৰে নাথাকক লাগিলে নিজৰ সমষ্টিটোত এজন কাম কৰিব পৰা দক্ষতা থকা এজন, মানে বিধানসভাত সজোৰে মানে ইয়াৰ এইখিনিক আনিব পৰা এজন মোক বিচাৰিছোঁ। হয় নহয় ক'ব নোৱাৰোঁ। মই মোৰ ফালৰ পৰা মোৰ সেইটো কৰ্তব্যটো কৰিছোঁ, চিন্তাটো কৰিছোঁ, মোৰ কৰ্তব্যটোও কৰিছোঁ, নহয় জানো? ইমানেই। মহিলাও আছে যিহেতু আহিছে, পুৱাই শাৰী পাতিছে আৰু খন্তেক সময়ৰ পিছতে যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভোটদানৰ হম প্ৰশান্তৰ সৈতে এই মুহূৰ্তত প্ৰশান্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।